ডাৰ্ক সাৰ্কেলছ বা চকুৰ তলত কলা পৰা ৰিসেন্টলি মই এটা ভিডিঅ' আপলোড কৰিছিলো ডাৰ্ক সাৰ্কেলছ কেনেকৈ ঠিক কৰিব পাৰি আৰু মই ভিডিঅ'টো আপলোড কৰাৰ পিছত কমেন্টবোৰ পঢ়ি গম পালো যে মানুহে হোম ৰেমেডিজৰ ওপৰত বহুত বেছি ইন্টাৰেষ্টেড ডাৰ্ক সাৰ্কেলছ ঠিক কৰিবৰ কাৰণে well home remedies বা ঘৰুৱা পদ্ধতি to some extent help কৰিব পাৰে but what about the viral trends নমস্কাৰ মোৰ নাম ডক্টৰ মনালী এমডি ডাৰ্মাটোলজিষ্ট আকৌ এবাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি মই ভিডিঅ'টো আপোনালোকৰ লগত শেয়াৰ কৰিম কেইটামান হোম ৰেমেডিজ বা ঘৰুৱা পদ্ধতি যেটো আপোনালোকে হয়তো বিচাৰি আছে কিন্তু তাৰ আগতে আপোনালোকে কেইটামান ফেক্টছ জানি ল'ব লাগে সো ভিডিঅ'টো পৰম নকৰি আৰম্ভ কৰো কিন্তু তাৰ আগতে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শেয়াৰ নিশ্চয় কৰিব মই আপোনালোকক প্ৰমিস কৰিছো যে হোম ৰেমেডিজৰ কথা মই নিশ্চয় কম কিন্তু তাৰ আগতে কেইটামান ফেক্টছ কৈ লওঁ ফেক্ট নম্বৰ 1 ডাৰ্ক সাৰ্কেলছৰ কাৰণ বহুত আৰু সেই কাৰণবোৰ ঠিক কৰিবলৈ কেতিয়াবা আপোনাৰ কিচেনৰ বস্তু বা হোম ৰেমেডিজে কাম নিদিব পাৰে ফৰ এক্সাম্পল লাইক আপোনাৰ যদি টোপনি ক্ষতিৰ কাৰণে ডাৰ্ক সাৰ্কেলছ হৈছে তেতিয়া হলে আপোনালোকে এডিকুৱেট স্লিপ ললেহে ভাল হ'ব অকল আপোনালোকে কিচেনৰ বস্তু লগাই থাকিলে ভাল নহব যদি আপোনালোকৰ ভিতৰত ভিটামিনৰ কমি হৈছে তেতিয়া হলে আপোনালোকে টেষ্ট কৰাই পেলাই ভিটামিন সাপ্লিমেন্ট লব লগা হ'ব পাৰে বা আপোনালোকৰ ডায়েটটো হেমতে ঠিক কৰিলে আপোনাৰ ডাৰ্ক সাৰ্কেলছৰ সম্ভাৱনাটো বা ডাৰ্ক সাৰ্কেলছৰ প্ৰমিনেন্সটো কমিব কিন্তু অকল তাতে কিচেনৰ বস্তু লগালে নহব যদি আপোনালোকৰ আইৰণৰ কমি হৈছে তেতিয়াও কেতিয়াবা ডাৰ্ক সাৰ্কেলছ বহুত প্ৰমিনেন্টলি দেখা পোৱা যায় তেতিয়া আপোনালোকে আইৰন ৰিচ ফুড বা এনেকুৱা খাদ্য য'ত বহুত মাত্ৰাত আইৰন থাকে বা আইৰণৰ টেপচুলো ল'ব লগা হ'ব পাৰে যদি আপোনালোকৰ জেনেটিক্যালি এনেকুৱা স্কিনটো পাতল হয় চকুৰ তলৰ স্কিনটো যদি পাতল হয় তলৰ ব্লাড ভেসেলছ বা ৰক্তনলী তেজনলী কেটা বহুত প্ৰমিনেন্টলি দেখা পোৱা যায় হেনেকুৱা ক্ষেত্ৰত ডাৰ্ক সাৰ্কেলছ বেছি অনুভৱ হয় তেতিয়া কিন্তু অকল যদি আপুনি তিয়হ আলু কাটি থাকে হেতু আকৌ ঠিক নহব যদি আপোনালোকৰ স্ক্ৰিন টাইম বহুত এনি টাইম আপোনালোকে মোবাইল স্ক্ৰল কৰি থাকে ৰিল চাই থাকে তেতিয়া আপোনাৰ চকুত প্ৰেছাৰ পৰে আৰু তেতিয়া আপোনালোকৰ অকল আপুনি যদি আলু কাটি লগাই তেতিয়া হলে আপোনাৰ চকুৰ ডাৰ্ক সাৰ্কেলছ ভাল নহব যদি আপোনালোকৰ কিবা এলাৰ্জি হৈছে স্কিনৰ চকুৰ তলৰ স্কিনটো যদি এলাৰ্জি হৈছে তেতিয়া আপোনালোকে ৰিপিটেডলি যদি খজুৱাই থাকে তেতিয়াও এনেকুৱা ডাৰ্ক সাৰ্কেলছ হ'ব পাৰে বা এলাৰ্জি হলে কি হয় এটা হিষ্টামিন বুলি আমাৰ বডিত এটা ৰাসায়নিক পদাৰ্থ এটা ৰিলিজ হয় আৰু এই হিষ্টামিনটোৱে কি কৰে ৰক্তনলীক এটা ডাইলেট কৰি দিয়ে বহলাই দিয়ে আৰু সেইভাবে সেই ৰক্তনলীক এটা আমাৰ চকুৰ তলত বহুত প্ৰমিনেন্টলি দেখা পোৱা যায় এই কাৰণে কেতিয়াবা কিছুমান বস্তু আপোনালোকে হয়তো ব্যৱহাৰ কৰিলে এই যেটো ভেসো ডাইলেটেশন বা ৰক্তনলীটো বহলি যোৱাৰ কাৰণে কেতিয়াবা চকুত অলপমান ফুলা অনুভৱ হয় হেতু অলপমান কমিব পাৰে কিন্তু আপোনালোকৰ এলাৰ্জিটো ঠিক কৰিবলৈ ট্যাবলেট বা এটা প্ৰপাৰ ট্ৰিটমেন্টৰ দৰকাৰ পৰিব আৰু ফেক্ট নম্বৰ 2 যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেলছটো পিগমেন্টেশনৰ কাৰণে হৈছে মানে যদি কলা ৰঙৰ কাৰণে হৈছে কলা ৰংটো ঘৰত কৰা আপোনালোকে পাকঘৰৰ বস্তু লগালে ৰংটো কমি না যাব পাৰে বহুত লিস চান্স হয় যে হেতু কমিব 100% আপোনালোকে হোম ৰেমেডিছত এটো কলা ৰংটো পিগমেন্টেশনটো কমাব নোৱাৰে আৰু দ্বিতীয় যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেলছটো জেনেটিক হলোনেছৰ কাৰণে হৈছে বা মানে চকুটো যদি গাঁতত থাকে এই গাঁতটো পুৰাবলে আপোনালোকে আলু কাটি লগালে যেন হেতু পুৰাব হেনেকুৱা ক্ষেত্ৰটো আপোনালোকৰ হোম ৰেমেডিজ কৰিলে নহব ইনফ্যাক্ট হেতু ক্ষেত্ৰটো মলম লগালেও নহয় তেতিয়া আমি কেতিয়াবা সাৰ্জিক্যাল প্ৰসিডিউৰ বা কেতিয়াবা নন সাৰ্জিক্যাল কিছুমান ইনজেকচনৰে ঠিক কৰিব লগা হয় তেতিয়া হলে হোম ৰেমেডিজে ক'ত কাম দিয়ে as I promised you let me tell you যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেলছটো আই পাফিনেছৰ কাৰণে হৈছে চকুত অলপমান ফুলা ফুলা হৈ থাকিলে কেতিয়াবা ডাৰ্ক সাৰ্কেলছ পৰা যেন লাগি মানে চকুটো কলা আৰু টায়াৰিং লাগে লুকটো হেই টায়াৰিং লুকটো যদি অলপমান ব্ৰাইটেন আপ কৰিবলৈ ৰিফ্ৰেছ কৰিবলৈ আপোনালোকে কিছুমান হোম ৰেমেডিজ ট্ৰাই কৰিব পাৰে লাইক কোল্ড স্পুন মেটালিক চামুচ যদি আপোনালোকে 20 মিনিট ফ্ৰিজত থব একদম ৰেফ্ৰিজাৰেটৰ ডিপ ফ্ৰিজত নহয় নরমালি যদি আপোনাৰ ফ্ৰিজত 20 মিনিট মান থৈ পেলাই আপোনালোকে চকুৰ তলত লগাই অলপমান দেৰি প্ৰেছ কৰি পেলাই ৰাখে তেতিয়া হলে এই যে চকুৰ তলত যে ফুলা ভাবটো আই বেগিনেছটো কমে আৰু তেতিয়া আপোনালোকৰ ডাৰ্ক সাৰ্কেলছটো কম যেন অনুভৱ হয় অলপমান টেম্পৰেৰিলি হয় বাট ইউ উইল গেট এ ইনষ্টেন্ট অলপমান ব্ৰাইটেনিং লুক দিব পাৰে দ্বিতীয় আপোনালোকে গ্ৰীণ টি বেগ যদি আপুনি চাহ খোৱাৰ পিছত সেই বেগটো আপোনালোকে পেলাই নিদি পেলাই এটো ফ্ৰিজত থৈ দিব 20 মিনিট 30 মিনিট মান ফ্ৰিজত থোৱাৰ পিছত হেতু যদি আপোনালোকে চকুৰ ওপৰত লগাই তেতিয়াও আপোনালোকৰ এই আই বেগিনেছটো কমিব কাৰণ এই গ্ৰীণ টিত থাকে কেফেইন আৰু কেফেইনে এই যে মই কৈছিলো যে ব্লাড ভেসেলছটো বহলি গলে
মানে ৰক্তনলীখিনি যে আমাৰ চকুৰ তলত যেতিয়া বহলি যায় বহুত বেছিকৈ প্ৰমিনেণ্টলি দেখা পোৱা যায় আৰু সেইকাৰণে চকুটো কলা অনুভৱ হয় এই কেফেইনটো গ্ৰীণ টিত থকা কেফেইনে এই ব্লাড ভেচেলছ বা ৰক্তনলীটো কনষ্ট্ৰিক্ট কৰে আৰু তাৰ বাবে এইটো প্ৰমিনেন্সটো কমি আহে এতিয়া আপোনালোকে ক'ব গ্ৰীণ টিত যদি কেফেইন আছে তেতিয়াহ'লে কফিটো লগাব পাৰি ইয়েছ আপোনালোকে কফিও লগাব পাৰে কিন্তু কফি কেতিয়াবা বহুত কোৰ্স গ্ৰেনিউলছ থাকে বহুত যদি হাৰ্ড গ্ৰেনিউলছ থাকে সেইটো নলগাব কফি পাউডাৰ আপোনালোকে লগাব পাৰে পেষ্ট বনাই পেলাই সেইটো অলপমান ভেছ'কনষ্ট্ৰিকশ্যন বা ব্লাড ভেচেলছখিনি শ্ৰিংক কৰিবলৈ হেল্প কৰে আৰু ডাৰ্ক চাৰ্কলছৰ প্ৰমিনেন্সটো ৰিডিউচ কৰিবলৈ বহুতখিনি সহায় কৰে তিয়হ কাটি পেলাই লগায় কাৰণ কিয় তিয়হত থাকে এডিকুৱেট এমাউণ্ট অফ ৱাটাৰ আৰু সেইটো অলপমান হাইড্ৰেট কৰিবলৈ ভাল হয় স্কিনটো ইনষ্টেণ্ট অলপমান হাইড্ৰেটেড ফিল কৰায় আৰু তাত ৰিচ ইন এণ্টিঅক্সিডেণ্ট বহুত এণ্টিঅক্সিডেণ্ট এণ্টি ইনফ্লেমেটৰিজ থাকে যিটোৰ বাবে আপোনাৰ আই চুৱেলিংটো অলপমান কম যেন দেখা পায় পটেটো হেনেকা আলু যদি কাটি পেলাই লগায় ছেইম ৱে অফ একশ্যনত আপ টু অলপমান আপোনালোকৰ এই চুৱেলিংটো অলপ পাফিনেছটো কমাবলৈ হেল্প কৰে গুৱাছা টুলছ বা কিছুমান মাছাজ টুলছ পায় সেইটো কিয় কাৰণ এতিয়া লিম্ফেটিক ড্ৰেনেজ কৰিবলৈ হেল্প কৰে যেতিয়া লিম্ফেটিক্সটো জমা হৈ যায় সেইখিনি জেগাত বহুত পাফিনেছ ফিল হয় আৰু এইটো ড্ৰেইন কৰিবলৈ যেতিয়া আপুনি টুলছ দি পেলাই অলপমান লাইট মেছাজ যদি কৰে তেতিয়াহ'লে লিম্ফেটিক ড্ৰেনেজত সহায় হয় আৰু আই চুৱেলিংটো কমে বাট ৰিমেম্বাৰ এইবোৰ পদ্ধতি আপোনালোকে ট্ৰাই কৰিব পাৰে একো হাৰ্ম নহয় বাট ডোণ্ট কিপ মিৰাকুলাছ এক্সপেক্টেশ্যন এইটো কিন্তু 100% কিয়ৰ নহয় এইটো জাষ্ট এটা টেম্পৰাৰীলি এটা ৰিফ্ৰেছ লুক দিবলৈ আৰু আপোনালোকৰ যে বহুত চিভিয়াৰ ডাৰ্ক চাৰ্কলছ আছে য'ত কলা পিগমেণ্ট পৰি গৈছে সেইবোৰ পিগমেণ্টেশ্যন কাৰেক্ট কৰিবলৈ অকল এইখিনি বস্তুৱে হেল্প নহয় তেতিয়া হয়তো আপোনালোকে এটা ডক্টৰৰ কনচাল্টেশ্যন লৈ আণ্ডাৰ আই ক্ৰীম ব্যৱহাৰ কৰিব লাগিব পাৰে য'ত বহুত ধৰণৰ পিগমেণ্টেশ্যনৰ ইনগ্ৰিডিয়েণ্টছ থাকে লাইক কোজিক এচিড আৰবিউটিন লাইকৰিছ এইবোৰ বহুত ধৰণৰ এণ্টি এজিং ক্ৰীম পোৱা যায় বা আণ্ডাৰ আই ডাৰ্ক চাৰ্কলছৰ ক্ৰীম পোৱা যায় ডিপেণ্ডিং আপোনাৰ কি কনচাৰ্ণ তেওঁলোকে আপোনাৰ ডক্টৰে আপোনাক ছাজেষ্ট কৰিব সেইমতে আৰু যদি বহুত বেছি চিভিয়াৰ হলনেছ হয় ৰিংকলছ হয় তেতিয়া কিছুমান চাৰ্জিকেল প্ৰচিডিউৰ্ছ থাকে বা ইনজেক্টেবলছ থাকে য'ত আমি ইনজেকশ্যন ইউজ কৰোঁ ফিলাৰ যিটো আপোনাৰ আণ্ডাৰ আই যিটো হলনেছ থাকে যিটো গাত থাকে সেইটো ফিল কৰিবলৈ হেল্প কৰে এইবোৰ প্ৰচিডিউৰ্ছো ইউজ কৰা হয় তেতিয়া ডাৰ্ক চাৰ্কলছৰ প্ৰমিনেন্সটো কমি আহে বা বহুত বেছি প্ৰমিনেণ্ট যদি আই বেগ থাকে তেতিয়া ব্লেফাৰোপ্লাষ্টি বুলি এটা চাৰ্জিকেলি আমি সেই বস্তুটো কাৰেক্ট কৰিবলৈ হেল্প হয় তেতিয়া আপোনালোকে হয়তো এতিয়া বুজি পাইছে যে অকল হোম ৰেমেডিছে চব বস্তু কাৰেক্ট কৰিব নোৱাৰে টু সাম এক্সটেণ্ট এইটো এটা এডিশ্যনেল আপোনালোকক হেল্প কৰিব মই নকওঁ যে হোম ৰেমেডিছ বেয়া হয় বাট এনেকুৱা হোম ৰেমেডিছ য'ত বেকিং ছ'ডা বা নেমু এনেকুৱা বা টুথপেষ্টো বহুতে লগায় এইবোৰ হোম ৰেমেডিজ নলগাব লাইক য'ত বহুত বেছি হাই কনচেনট্ৰেটেড এচিড থাকে ভিটামিন চি আছে বুলি আপোনালোকে যদি নেমু চকুৰ তলত ঘঁহে তেতিয়াহ'লে এইটো বেয়া হ'ব বেকিং ছ'ডাত এইবোৰ নলগাব যিকেইটা অলৰেডি মই কৈছোঁ সেইকেইটা আপোনালোকে ইউজ কৰিব পাৰে ক্ষতি নকৰে বাট বহুত বেছি মিৰাকুলাছলি হেল্প নকৰিব পাৰে বাট যদি নেমু আৰু বা বেকিং ছ'ডা এইবোৰ মানুহে ইউজ কৰি থাকে এইবোৰে কিন্তু উল্টাকৈ বেছিকৈ ক্ষতি কৰিব চ' ডোণ্ট কিপ ইউৰ এক্সপেক্টেশ্যনছ ভেৰি হাই যদি আপোনালোকে ঘৰতে হোম ৰেমেডিজ ট্ৰাই কৰিব বিচাৰিছে এইকেইটা ট্ৰাই কৰিব পাৰে আৰু আপোনালোকৰ ৰিজাল্টটোও ক'ব এজন চিকিৎসক হিচাপে মই বিচাৰিম আপোনাক এক্সামিন কৰিব বাট ভিডিঅ' থ্ৰুৱেদি ডেফিনেটলি নোৱাৰোঁ হোপফুলি আপুনি আপোনাৰ নিয়াৰ বাই ডাৰ্মাটলজিষ্টৰ লগত কনচাল্ট কৰিব যদি আপোনালোকৰ এই হোম ৰেমেডিজ কৰিও ঠিক নাই হোৱা আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড চি ইউ ইন মাই নেক্সট ভিডিঅ'